নমস্কাৰ, মোৰ নাম পূজা ৰয়। আজি মই আমাৰ চাৰিওপাশৰ বিভিন্ন অসুবিধাৰ ভিতৰত এটা অসুবিধা দাঙি ধৰিছোঁ, যিটো হ'ল ৰাস্তাৰ কাষত জমা হৈ থকা বৰষুণৰ পানী। এই পানী সাধাৰণতে আমাৰ বজাৰ ঘাট, য'ত মানুহ আৰু দোকানৰ সমাগম, তাত বেছিকৈ জমা হয়, কাৰণ তাত পানী যোৱাৰ বাবে কোনো মুকলি ঠাই নাথাকে। তাত মাথো বন্ধ এটা ঠাই থাকে, য'ত পানীবোৰ জমা হৈ বিভিন্ন ৰোগ আৰু তাৰ বীজাণু সৃষ্টি কৰে, লগতে পৰিৱেশটো দুৰ্গন্ধময় কৰি তোলে। সেয়ে এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ আমি এটা পদ্ধতি আৱিষ্কাৰ কৰিব পাৰোঁ, যিটো হ'ল আমি ৰাস্তাৰ কাষত কিছুমান লোৰ পাইপ, যিবোৰ মাটিৰ তলিত, আধা অংশ মাটিৰ তলিত আৰু আধা অংশ মাটিৰ ওপৰত, আৰু মাটিৰ ওপৰত থকা অংশখিনি কিছুমান জালিৰ দৰে বিন্দা থকা দৰে হ'ব, য'ৰ পৰা পানী সহজতে সোমাই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে বা এঠাইৰ পৰা আন ঠাইলৈ মুকলি কৰিবলৈ যাব পাৰে। এই লোৰ পাইপৰ সহায়ত আমি পানীবোৰ লৈ গৈ খেতি পথাৰত ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব পাৰোঁ। খেতি পথাৰত এই পানী ব্যৱহাৰ কৰিলে খেতিও ভাল হ'ব, লগতে পানীৰ অপচয়ো নহ'ব আৰু কোনো ধৰণৰ পানী জমা হোৱাৰ বাবে কোনো বেমাৰৰ বীজাণু সৃষ্টি নহ'ব। ইয়াৰ ফলত আমাৰ পৰিৱেশটো দুৰ্গন্ধময় হোৱাৰ পৰা ৰক্ষা পাব, লগতে আমাৰ পৰিৱেশ সুস্থ আৰু সবল থাকিব, কাৰণ মানুহ ভাল থাকিলে পৰিৱেশ ভাল থাকিব। ধন্যবাদ।